কৃষ্ণ প্ৰাত প্ৰণাম জনাইছোঁ। শ্ৰীমদ্ভগৱত গীতাৰ 2য় অধ্যায়ৰ 47 নম্বৰ শ্লোক ভগৱান কৃষ্ণই অৰ্জুনক উপদেশ দিছে, কৰ্মণ্যে বাধিকাৰস্তে মা ফলেষু কদাচন মা কৰ্মফল হেতুৰ্ভূমা তে সংগহস্ত কৰ্মণি। হে অৰ্জুন, কৰ্মতেহে তোমাৰ অধিকাৰ, কৰ্মফলত তোমাৰ কোনো অধিকাৰ নাই। আৰু সেইকাৰণে কৰ্মফলৰ হেতু তোমাৰ যেনে কৰ্ম প্ৰবৃত্তি, অৰ্থাৎ কৰ্মফলৰ হেতু যাতে তোমাৰ কৰ্ম প্ৰবৃত্তি নহয় আৰু কৰ্ম ত্যাগতো যাতে তোমাৰ আসক্তি নহয়। এই কথাখিনি কৈছে বুজাই বৰ সুন্দৰকৈ। কিয় কৈছে যে কৰ্মমাৰ্গীসকলে বা কৰ্মবাদীসকলে স্বৰ্গাদী ফলপ্ৰদ কাম্য কৰ্মকে একমাত্ৰ জীৱৰ ধৰ্ম বুলি গ্ৰহণ কৰি থাকে। আনহাতে যিসকল জ্ঞানী, বেদাদিক জ্ঞান আহৰণ কৰি ব্ৰহ্ম সাক্ষাৎ কৰাৰ কাৰণে প্ৰযত্ন কৰে, তেওঁসকলে ভাবে কৰ্মই বন্ধনৰ কাৰণ আৰু সেইকাৰণে তেওঁলোকে সৰ্বকৰ্ম ত্যাগ কৰি সন্ন্যাস গ্ৰহণ কৰে। কিন্তু গীতাত ভগৱান শ্ৰীকৃষ্ণই স্বয়ং কি কৈছে যে তোমাৰ অধিকাৰ কৰ্মতহে, ফলত নহয়। তোমাৰ যিহত অধিকাৰ তাকে কৰিব লাগিব, অৰ্থাৎ তুমি কৰ্ম কৰি যাবই লাগিব। আৰু এটা কথা যে আমি কোনেও ক্ষণ মাত্ৰৰ কাৰণেও কৰ্ম ত্যাগ কৰিব নোৱাৰোঁ। হয় মানসিক, নহয় বাচিক, নাইবা কায়িক কৰ্ম আমি কৰিয়ে থাকিব লাগিব, বা কৰ্ম স্বভাৱে আমাক কৰায়। গুণৰ অধীন হৈ আমি স্বভাৱৰ জৰিয়তে কৰ্ম কৰোঁ। আৰু সেইকাৰণে কিন্তু আমি কি কৰিব নালাগে বোলে, সেইকাৰণে আমি কোনো ফলাকাংক্ষা কৰি কৰ্মত প্ৰবৃত্ত হ'ব নালাগে। ফল আকাংক্ষা কৰি কৰ্মত প্ৰবৃত্ত হ'ব নালাগে। কিয়? যদি মনৰ আকাংক্ষা অনুৰূপ যদি ফল প্ৰাপ্তি নহয়, তেনেহ'লে আমি দুখ পাম। আৰু যদি পাওঁ মনৰ অনুৰূপ, তেতিয়া অহংকাৰ জন্মে, অহংকাৰ বৃদ্ধি পাই থাকে, লোভ বাঢ়ে। সেইকাৰণে ফল আকাংক্ষা কৰি কৰ্ম কৰাৰ প্ৰবৃত্তি আৰু ফল আকাংক্ষা নাই বুলি কৰ্ম কৰাৰ নিবৃত্তি ভাৱ যেন তোমাৰ মনলৈ নাহে। কাৰণ ফলাফলত সমত্ব বুদ্ধিকে নিষ্কাম কৰ্মযোগৰ মূল নীতি বুলি কৈছে। ফল যি ফলাফল তাত সমত্ব বুদ্ধি, ফল পালেও কথা নাই, নাপালেও কথা নাই, এই বুদ্ধিকে নিষ্কাম কৰ্মযোগৰ মূল নীতি বুলি কৈছে। এইখিনি বুজাৰ কাৰণে আমি চেষ্টা কৰিব লাগে। কৃষ্ণ।